লাহৰীঘাটত আটক এটা গভাইট চোৰ। দ্বিতীয় চোৰটোৰ নাম আবু হানিফ। লাহৰীঘাট আৰক্ষীয়ে অমৰাগুৰিৰ পৰা আটক কৰে চোৰটোক। উল্লেখযোগ্য যে কেইদিনমান পূৰ্বে লাহৰীঘাট বজাৰস্থিত আলী কম্পিউটাৰ চেণ্টাৰৰ পৰা নিশা এচি বোৰ্ড ভাঙি কেইবাটাও মোবাইল চুৰ কৰি নিয়াৰ ঘটনা সংঘটিত হৈছিল, যাক লৈ এই চুৰি কাৰ্যত ধৃত চোৰটো জড়িত থকাৰ সন্দেহ কৰিছিল আলী কম্পিউটাৰ চেণ্টাৰৰ স্বত্বাধিকাৰীয়ে। সম্প্ৰতি ধৃত চোৰ আবু হানিফ বৰ্তমান ৰঙাঘৰৰ আলহী। চুৰিকাণ্ডটো কেনেদৰে সংঘটিত হৈছিল সেই কথা জনালে আলী কম্পিউটাৰ চেণ্টাৰৰ স্বত্বাধিকাৰীয়ে। ৰাতি আমি দোকান বন্ধ কৰি যোৱাৰ পাছত ৰাতি 3টা চোৰজন আহি পেলাই ওপৰেদি টিন কাটি পেলাই দোকানত সোমাই পেলাই দোকানৰ পৰা আপোনাৰ ৰেগত লগোৱা মোবাইলখিনিৰ পৰা বাছি 12টা মোবাইল লৈ পেলাই CC কেমেৰা আৰু লাইট ৱেট ভাঙি চিঙি এইবিলাক থৈ যায়। আৰু মুখা লগোৱা আছিল কাৰণে আমি মানুহজনক ডাইৰেক্ট ক'ব পৰা নাছিলোঁ যে কোন হয় বা কি। পাছত আমি মোবাইলৰ এক্টিভেশ্যন চাই পেলাই গম পালোঁ যে পিছদিনাখন ৰাতিপুৱাই ই মোবাইল নি পেলাই চিম লগাইছে। তাৰে লোকেশ্যন ট্ৰেক কৰি পেলাই লাষ্টত আজি চোৰজন ধৰিলোঁ, ৰাইজৰ সহায়ত ধৰা হ'ল। তাৰপাছত আজি লাহৰীয়া থানাত গতাই দিয়া হ'ল চোৰজনক। আৰু চোৰ দুজন আছিল, এজন বাহিৰত আছিল চাগে, আৰু মেইনজন সৰু ভাইটি, ডাঙৰজন নাম আছিল বাবুল। যোনজন ভিতৰত সোমাইছিল তাৰ নাম আছিল হানিফ। তো হানিফ আছিল ভিতৰত, ই চুৰ কৰিছে। আৰু বাকী ডাঙৰজন বাবুল বুলি ল'ৰাজন যে ই বাহিৰত আছিল নে ক'ত আছিল নাজানো, মানে দুয়োটাই জড়িত আছে চুৰিত। আৰু আমি মোবাইল যোনটো ৰাতিপুৱা আপোনাৰ ৰাতি 3টাত চুৰ হৈছে, ৰাতিপুৱা আপোনাৰ 4টাত চিম লগাইছে মোবাইলত। যোনটো দামী মোবাইল হয় ৰেনো 10, সেইটোতে চিম লগাইছে। আমি চিমৰ এক্টিভেশ্যন গম পাইছোঁ। তো লাষ্ট টাইম গৈ পেলাই তাৰ হাতত যোনটো মোবাইল পোৱা গৈছে সেইটো ৰেনো 10 মোবাইলটোৱে। তো কনফাৰ্ম মানে কি এক কাণ্ডটো কৰিছে। তো তাৰ হাতত মোবাইলটো পাইছোঁ। আৰু এতিয়া বাকী মোবাইলখিনি এতিয়ালৈকে সি স্বীকাৰ কৰা নাই কাক বেচিছে নে ক'ত ৰাখিছে। আমি সদ্যহতে থানাত সন্ধান দিছোঁ চোৰ দুটাক। এতিয়া থানাই কি কৰে, থানাই মোবাইল ট্ৰেক কৰাৰ আগত গম পোৱা নাছিল, তাৰপিছতে গম পাইছে। আৰু মোবাইল ট্ৰেক কৰাৰ পাছতহে গম পোৱা গৈছে, আগতে গম পোৱা নাযায়। ট্ৰেক কৰাৰ পাছত গম পোৱা গৈছে তাৰে চিম ইউজ হৈ আছে। চুৰি হোৱাৰ 1 ঘণ্টা পাছৰ পৰা তাৰ চিম লগোৱা আছে আৰু সেইটো মোবাইল চলাই আছে সি। আনকি তাৰ হাতত সেইটো মোবাইলেই পোৱা গৈছে, IMEI নম্বৰ মিলিছে। তাৰ মানে সেইটো সন্দৰ্ভত আমি তাক ধৰিছোঁ, সোধ-পোছ কৰিছোঁ। আমাৰ তাত কোনো স্বীকাৰ কৰা নাই। তো হাতৰ মোবাইলটো সি বেলেগৰ পৰা লোৱা গৈছে, কিন্তু ৰাতি 1 ঘণ্টা পাছত চুৰ কৰা 1 ঘণ্টা পাছত মোবাইলটোত চিম লগাইছে যেতিয়া এতিয়া বেলেগটো হ'ব নোৱাৰে, বেলেগৰ পৰা ল'বলৈতো টাইম লাগিব। সেইটো নিজেই কৰিছে কামটো। চোৰটোৰ ওপৰত আইনী ব্যৱস্থা কেনেদৰে গ্ৰহণ কৰে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়।